চাপৰৰ ধীৰঘাটত উচ্ছেদ অভিযান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত উচ্ছেদ অভিযান চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত এই উচ্ছেদ অভিযান পটা ভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ আৰিয়াঝাৰ দ্বিতীয় খণ্ড গাঁও তথা ধীৰঘাট বজাৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণৰ নামত চলে উচ্ছেদ অভিযান চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ধীৰঘাট বজাৰৰ ৩৪২ নং পট্টাৰ ৪৬৯ নং দাগৰ ৪ বিঘা ১ কঠা ১৯ লেচা মাটিৰ 1 বিঘা 25 লেচা মাটি চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত অধিগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে কিন্তু পটাদাৰে উপযুক্ত মূল্য তথা ক্ষতিপূৰণ নোপোৱাত উচ্চ ন্যায়ালয়ৰ কাষ চাপে ইতিমধ্যে গোচৰটো উচ্চ ন্যায়ালয়ত চলি থকাৰ মাজতে হঠাৎ আজি উচ্ছেদ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজে অহা 6 ফেব্ৰুৱাৰী তাৰিখে উচ্চ ন্যায়ালয়ত গোচৰৰ তাৰিখ আছিল কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষা নকৰি চৰকাৰে প্ৰশাসনে উচ্চ ন্যায়ালয়ক অৱমাননা কৰি এই উচ্ছেদ চলাই বুলিও অভিযোগ উত্থাপন কৰে একাংশ লোকে প্ৰায় বজাৰখনত থকা 50টাকৈ পৰিয়ালৰ শতাধিক দোকান উচ্ছেদৰ নামত ভাঙি পেলায় এই উচ্ছেদৰ ফলত দিশহাৰা হৈ পৰিছে ব্যৱসায়ীসকল ইয়াৰ উপৰিও ইচ্ছাকৃতভাৱে নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ ভিতৰত নথকা দোকান ঘৰো ভাঙি দিয়াৰ অভিযোগ একাংশ ৰাইজৰ আনপিনে চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে চৰকাৰ আৰু ন্যায়ালয়ৰ অনুমতি সাপেক্ষে উচ্ছেদ চলোৱা হৈছে অৱশ্যে গোচৰটো উচ্চ ন্যায়ালয়ত চলি আছে বুলিও স্বীকাৰ কৰে চক্ৰ বিষয়াগৰাকীয়ে আপোনালোকে গম পাইছে যোৱা 6 মাহৰ পৰা ইয়াত নেশ্যনেল হাইৱে প্ৰজেক্টৰ কাম চলি আছে অলৰেডি মাটি অধিগ্ৰহণৰ কাম সমাপ্ত হৈছে আৰু সেই কাৰণতে আজি উচ্ছেদ অভিযান চলোৱা হৈছে আজি উচ্ছেদ অভিযান ঠায়ে ঠায়ে হৈছে বেছিভাগ ধীৰঘাট এৰিয়াত হৈছে তাৰপিছত আমাৰ টাউন এৰিয়াটো আছে কেইঘৰমান আৰু চিৰাগুটাৰ ফালে আছে নাই আমাৰ যে অফিচিয়েল ৰেকৰ্ড মতে তেওঁলোকৰ পাট্টা মাটিত অলপহে পৰিছে আৰু সেইখিনি অলৰেডি তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছে কিন্তু তেওঁলোকে কম্পেনচেশ্যন লোৱা নাই আৰু তেওঁলোকে মহামান্য আদালতত তেওঁলোকে এপ্লাইও কৰিছিল আৰু আদালতেও আমাৰ পক্ষে ৰায় দিছে আৰু ইমান দিন এইকাৰণে আমি উচ্ছেদো কৰা নাছিলোঁ তাতে এতিয়া আদালতৰ ৰায়ৰ পিছতে তাতে উচ্ছেদ অভিযান চলিছে তেওঁলোকক আমি এভিকশ্যন 3বাৰ নটিচ দিয়া হৈছে প্ৰথম এভিকশ্যন নটিচতে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত গৈছিল তাৰপিছত তেওঁলোকে ইণ্টাৰিম আপিলো ফাইল কৰে উচ্ছেদৰ কাৰণে আৰু ইণ্টাৰিম আপিলত মহামান্য আদালতে কৈছে যে এইটো মানে এই এভিকশ্যন ৰোধ কৰা নাযায় আপোনালোকে এভিকশ্যন প্ৰচিড কৰিব পাৰে কেছটো চলি আছে উচ্চ ন্যায়ালয়ত কেছ এটা চলি আছে তেওঁলোকৰ আৰু কেছটো বিশেষকৈ কম্পেনচেশ্যন লৈহে এতিয়া হাইৱেৰ কামত মানুহে কম্পেনচেশ্যন যদি বঢ়াব লাগে এইটোৰ কাৰণে এটা ফৰাম আছে আৰ্বিট্ৰেশ্যনত যাব পাৰে অলৰেডি আমাৰ DC ছাৰে আৰ্বিট্ৰেটৰ ইয়াতে এপইণ্ট কৰিছে গতিকে তেওঁলোকে আৰ্বিট্ৰেটৰৰ ওচৰত যাব পাৰে আৰ্বিট্ৰেটৰৰ ওচৰত গ'লে তেওঁলোকৰ যি নিষ্পত্তি আছে এইবিলাক মীমাংসা হ'ব আৰু যদি পইচা ভৰাই দিব লাগে চৰকাৰে পইচা ভৰাই দিব আৰিয়াঝাৰ পাৰ্ট 2 ধীৰঘাটত উচ্ছেদ অভিযান চলিল আমি এই ধীৰঘাট বজাৰখন আমি যোৱা 16/3/2024 এটা ডিমাৰ্কেশ্যন কেছ কৰিছিলোঁ চাপৰ চাৰ্কেলৰ পৰা আহি আমাক এটা সীমা নিৰ্ধাৰিত কৰি দি যায় আমি তাৰ পিছত দেখিবলৈ পাওঁ আমাৰ যিখিনি দোকান পাৰ্ট আছিল সেই গোটেইখিনি দোকান আমাৰ ফাইনেল পাৰ্টত আছে আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা একো সা সুবিধা নোপোৱাৰ কাৰণে যিখিনি আমি কম্পজিশ্যন পাব লাগিছিল সেই কম্পজিশ্যন আমি পোৱা নাই তাৰ কাৰণে আমি এই উচ্ছেদ অভিযান হাইকোৰ্টৰ দ্বাৰাই আমি বন্ধ কৰি ৰাখিছিলোঁ কিন্তু চাপৰ চাৰ্কেল আৰু ধুবুৰী জিলা উপায়ুক্তৰ তত্ত্বাৱধানত আজি আমাৰ এই ধীৰঘাটত উচ্ছেদ অভিযান চলে এই উচ্ছেদ অভিযানত আমি তেখেতসকলক আমি ধিক্কাৰ দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছোঁ কিয়নো আমাৰ এই দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দোকানীবিলাকে এই উচ্ছেদ কৰি দিয়াৰ পিছত কলৈ যাব
আমি চৰকাৰক এটা আবেদন জনাইছোঁ, কোৰ্টৰ মাধ্যমত একটা আবেদন জনাইছোঁ, ন্যায়িক তদন্ত কৰি আমাৰ এই দুখীয়া মানুহে যিখিনি কম্পজিশ্যন পাব লাগে সেই কম্পজিশ্যনখিনি যাতে দিয়ে। যোৱা 9/12/2024 চনত এটা ডেট আছিল হাইকোৰ্টত, তাতো ইয়াৰ আমাৰ চাৰ্কলৰ পৰা কোনো ৰিপৰ্ট দিয়া নাই। তাৰ কাৰণে আমাৰ কেছটো ফাইনেল হোৱা নাই। অহা 2025 তাৰিখ 6 ফেব্ৰুৱাৰীত এটা হাইকোৰ্টত কেছৰ ডেট আছে। আমি সেইখিনিলৈকে আমি চাব বিচাৰিছিলোঁ যে যদি হাইকোৰ্টত নিৰ্দেশ দিয়ে যে দোকানপাট উঠাই লৈ যাব লাগে, তেতিয়াহ'লে আমি ইয়াৰ পৰা দোকানখিনি আমি উঠাই ল'লোহেঁতেন। আমি হাইকোৰ্টৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, কিন্তু হাইকোৰ্টকো অপেক্ষা কৰি তেখেতসকলে আজি এই উচ্ছেদ অভিযান কৰিলে। আজি 4 তাৰিখ মাত্ৰ, 2 দিন বাকী আছে হাইকোৰ্টৰ যিটো ডেট, 2 দিন বাকী আছে। তাৰ আগতেই এই উচ্ছেদ অভিযান চলালে। তাৰ ফৰাই ৰাস্তা এইটো বনাব, তাৰ কাৰণে উচ্ছেদ চলাই আছে। কিন্তু 4 লাইনৰ এটা নিয়ম আছে যে কোনো ধৰণৰ পাট্টা মাটি যদি পৰে, তাত কোনো ধৰণৰ ঘৰ দুৱাৰ যদি থাকে, তাৰ এটা কম্পেনচেশ্যন দিয়াৰ এটা নিয়ম আছে। সকলোৱে পাইছে। আমাৰ এই আৰিয়াৰজাৰৰ পাৰ্টটো যিটো মেপৰ ভিত্তিত অইন মানুহে তাৰ কম্পেনচেশ্যন পালে, কিন্তু তাৰ বিপৰীত ছবি আমি দেখা পালোঁ আমাৰ ধীৰঘাটত। প্ৰায় 1 বিঘা 25 লেচা মাটি 4 লাইনত অধিগ্ৰহণ কৰিলে, কিন্তু আমাক তাৰ যিটো মূল্য, সেই মূল্য আমাক দিয়া নাই। জানেই যে এইখন চৰকাৰ কোনো কোৰ্টৰ কথাও ইহঁতে নামানে, কোৰ্টক অৱমাননা কৰি, হাইকোৰ্টক অৱমাননা কৰি আজিৰ এই উচ্ছেদ অভিযান চলিল। আমার এই যে উচ্চতা করবা লাগছে, আমার যেহেতু হিন্দু মুসলমানের আমি তো হিন্দু মানুষ নাই, আমি মুসলমান মানুষ, তার জন্যই আমাদের এত দুঃখ, এত কষ্ট আমাদের। হ্যাঁ, আমার পাট্টা মাটি থাকতে 1 বিঘা, হ্যাঁ 1 বিঘা 25 লেচা মাটি আমাদের ফাইনাল পাট্টা পড়ছে। সার্কেল অফিসার নিজে মাপ দিয়ে গেছে, মন্ডলের মাপ দিয়ে গেছে। হ্যাঁ, উনি খুঁটি দিয়ে গেছে, এখানে তোমার ফাইনাল পাট্টা। আর পয়সা পাওয়া লাগছে, আমি পয়সা পাওয়া নাই। না পাওয়ার কারণ কি? হাইওয়ার মন্ডল ভাবে একরকম, আবার সার্কেলের মন্ডল মাবে একরকম, দোপাটি মানে বেলে বেলে করে মাবে। হ্যাঁ, একদিনে আসিয়া সার্কেল অফিসার আমি আন্দোলন করার পিছত আমার সার্কেল অফিসার এসে খুঁটি দিয়ে গেল, আর কি 4টা-5টা খুঁটি দিয়ে গেল। এইখানে তোমার ফাইনাল পাট্টা। আমি পয়সা পাওয়া নাই। আমার বিরোধী হিসেবে তেওঁলোকে পয়সা পাইল, হ্যাঁ একে মাঝি পয়সা পাইল, আমি পাওয়া নাই। আজি আমাৰ যিটো উচ্ছেদ অভিযান চলালে, আমাৰ এই আৰিয়াৰজাৰত, ধীৰঘাট আৰিয়াৰজাৰত আমাৰ 4 বিঘা 1 কাঠা 19 লেচা মাটি আছে। আমি চাৰ্কেল অফিচাৰক ইয়াত এপ্লিকেশ্যন দিছিলোঁ, তেখেত আহি আমাক মাটিখিনি জুখি দিছে। জুখি দিয়াৰ পিছত আমাৰ ফাইনেল মাজত থকা দোকানখিনিও তেখেতে ভাঙিলে, বিনা কোনো জাননী নিদিয়ালৈকে আৰু ক্ষতিপূৰণ নিদিয়ালৈকে ভাঙিলে। আমি সেইকাৰণে দুখিত। আমি চৰকাৰক এইটোৰ কাৰণে চৰকাৰক জগৰীয়া কৰিছোঁ, আমাৰ প্ৰশাসনক জগৰীয়া কৰিছোঁ। আমাৰ যিহেতু এইবিলাক গোটেই মুছলমান মানুহ, তেখেতে ক্ষতিপূৰণ পালে হয়তো তেখেতৰ কিবা অসুবিধা হ'ব পাৰে, আমি ধনী হৈ যাম, সেইকাৰণে সেনেকুৱা হ'ব পাৰে। আমাৰ গভৰ্ণমেণ্টে, আমাৰ চৰকাৰে, আমাৰ CM মাজে মাজে কৰি থাকে, দেখোন আপোনালোকে জানে। নিউজ এক্স ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।